জবা ফুল চুলিৰ সৌন্দৰ্যৰ বৃদ্ধিৰ বাবে মহৌষধ হোৱাৰ লগতে মহিলাৰ মাহেকীয়া সমস্যাটো সহায়ক। জবা ফুল পাত, গছৰ ছাল আৰু শিপাৰ ছাল দৰৱত ব্যৱহাৰ কৰা হয়। উচ্চ বীৰ্য, কফ, গেছৰ সমস্যা, ইন্দুলুপ্ত ৰোগত লাভদায়ক এই ৰঙা জবা। এই জবা ফুল চৰ্বতৰ লগত পান কৰিলেও জ্বৰ আৰু কাহ উপশম হয়। কৃমি নাশ কৰাটো লাভদায়ক এই জবা ফুলৰ চৰ্বত। জবা ফুলৰ ৰসৰ পৰা জবা কুসুম তেলো বনোৱা হয়। এই তেল চুলিত ব্যৱহাৰ কৰিলে চুলি সৰা বন্ধ হয় আৰু চুলি কলা হয়। মহিলাৰ মাহেকীয়া সমস্যা অনিয়মিত হলে, পেট বিষ, বেছি ৰক্তক্ষৰণ, অল্প ঋতুস্ৰাৱজনিত ইত্যাদি সমস্যাৰ নাশ কৰাত জবা ফুলৰ বহুত উপকাৰী। পুৱা খালী পেটত 4 বা 5 পাহমান জবা ফুল পিচি কেইদিনমান খালে ৰোগ নিৰাময় হয়। জবা ফুলত থকা এন্টিঅক্সিডেণ্ট গুণে কেঞ্চাৰ প্ৰতিৰোধক হিচাপে খুব ভাল কাম কৰে। মাজে মাজে জবা ফুল চাহ বনাই খাব লাগে। এটা নিৰ্দিষ্ট বয়সত প্ৰায় সকলো মানুহৰ হালমইনা বা পিম্পল হয়। জবা ফুলত এন্টি ইনফ্লেমেটৰী আৰু ভিটামিন চি থাকে, যিয়ে হালমল বা পিম্পল দূৰ কৰাত সহায় কৰে। ইয়াক পিচি লৈ পিম্পল হোৱা স্থানত প্ৰলেপ দিব লাগে। কেতিয়াবা বদহজমৰ কাৰণে বমি ভাৱ আহে, তেতিয়া জবা ফুলৰ ৰেণু পানীত মিহলাই খালে বমি হয় আৰু আৰাম পোৱা যায়। গ্ৰহণী ৰোগত জবা ফুলৰ কলি 2 বা 3টামান পিহি লৈ খালে ৰোগ আৰোগ্য হয়। জবা ফুল খালে সাধাৰণতে ঠাণ্ডা লগা, ডিঙিৰ বিষ, মূৰৰ বিষ আদি দূৰ হয়। কাৰণ জবা ফুলত যথেষ্ট পৰিমাণে ভিটামিন চি থাকে। মূৰৰ চুলি পাতল হলে জবা ফুলৰ পাত 10-12টা পিহি মূৰত লগাই 2 ঘণ্টামানৰ পাছত ধুই দিব লাগে। এনেদৰে এমাহমান কৰিলে চুলি গজে। জবা ফুল পিহি নাৰিকল তেলৰ লগত মিহলাই চুলিত সানিলেও চুলি উজ্জ্বল হয় আৰু কলা হয়। চুলি পকিলে জবা ফুল আৰু আমলখি একেলগে পিহি মূৰত লগালে চুলি পকা কমে আৰু চুলি সৰাও বন্ধ হয়। শৰীৰত পানীৰ পৰিমাণ কম বা বেছি হলে বিভিন্ন ধৰণৰ ৰোগ আৰম্ভ হয়। জবা ফুলৰ নিয়মিত সেৱনৰ ফলত শৰীৰৰ পানীৰ ভাৰসাম্য ৰক্ষা হয়। ফলত কোনো ৰোগে সহজে আক্ৰমণ কৰিব নোৱাৰে। এই ফুলত বহু ধৰণৰ পুষ্টিকৰ উপাদান আৰু এন্টিঅক্সিডেণ্ট গুণ থাকে, যি স্বাস্থ্যৰ লগতে ছাল আৰু চুলিৰ বাবেও উপকাৰী বুলি প্ৰমাণিত। জবা ফুল ব্যৱহাৰ কৰি ছালৰ গ্ল'য়িং আনিব পাৰে। জবা ফুল পিহি তাত অলপ দৈ বা মৌ দি ফেচ পেক প্ৰস্তুত কৰিব পাৰে। ধন্যবাদ।